নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। কাতি মাহৰ শুক্লপক্ষৰ ত্ৰয়োদশী তিথিতেই হয় ধনতেৰছ। দীপাৱলীৰ ঠিক দুদিন আগতেই পৰে ধনতেৰছ তিথি। এই ধনতেৰছ তিথি আৰম্ভ হোৱাৰ লগে লগে সকলোৰে মন শুভ হৈ পৰে। বিশেষ শুভযোগ আমাৰ জীৱনলৈ নামি আহে। কেও ফালৰ পৰা আমাৰ ঘৰলৈ উন্নতি নামি আহে। কিবা যদি বিনিয়োগৰ কাৰণে আপোনালোকে চিন্তা কৰি আছে তেনেহ'লে এই ধনতেৰছৰ সময়তে আপোনালোকৰ শুভ সময় বুলি ক'ব পৰা গৈছে। এই ধনতেৰছ তিথি আমাৰ হিন্দু ধৰ্মত বহু পবিত্ৰ মনা যায়। কিবা শুভ কাম থাকিলে এই সময়তেই কৰা হয়। কোনো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এই সময়খিনি অত্যন্ত শুভ বুলি মনা যায়। ধনতেৰছৰ দিনা লক্ষ্মী আৰু গণেশৰ পূজা কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনা সোণ ৰূপ বা ধাতু কিনিলে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ বাহিৰেও ঘৰত ব্যৱহাৰ কৰি থকা যিকোনো বস্তু এই দিনা আপোনালোকে ঘৰলৈ কিনি আনিব পাৰে। দোকানত এই দিনা সেইকাৰণে বহু ভিৰ দেখিবলৈ পোৱা যায়। এই ধনতেৰছ পূজা কিয় পালন কৰে আপোনালোকে জানেনে? এই ধনতেৰছ পূজা পালন কৰাৰ প্ৰধান কাৰণ হ'ল দেৱতাসকলৰ চিকিৎসক ভগৱান ধনৱন্তীৰ জন্মদিন হিচাপে পালন কৰা হয় এই ধনতেৰছ উৎসৱ। এই বছৰ 18 অক্টোবৰ তাৰিখে ধনতেৰছ উৎসৱ পালন কৰা হ'ব। এই ধনতেৰছৰ ব্ৰহ্ম মুহূৰ্ত তৈয়াৰ হৈছে। জ্যোতিষবিদসকলৰ মতে ধনতেৰছ উৎসৱ পালন কৰাৰ লগতে কিছুমান ৰাশিৰ ওপৰত শুভ সময় বা শুভযোগ নামি আহিবলৈ ধৰিছে। আহক তেনেহ'লে এই ৰাশিকেইটাৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক অৱস্থা উন্নত যোগ দেখিবলৈ পোৱা যাব। আপুনি নতুন পথ বিচাৰি পাব। বিনিয়োগৰ যদি কিবা পৰিকল্পনা কৰি থৈছিল তেতিয়াহ'লে আপোনালোকৰ অনুকূল হৈ পৰিব। অভাৱ অনাটন ঘৰৰ পৰা দূৰ হৈ পৰিব। অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। চাকৰিত পৰিৱৰ্তনৰ যোগ হ'ব, যাৰ ফলত আপোনালোকৰ আনন্দিত হৈ পৰিব দিন। ভাল অৱস্থা আপোনালোকৰ জীৱনলৈ ঘূৰি আহিব। আৰ্থিক ফালৰ পৰা আপোনালোকৰ উন্নত দেখিবলৈ পোৱা যাব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। আপুনি সোনকালে ধন উপাৰ্জন কৰিব পাৰিব। কৰ্ম আৰু ব্যৱসায়িক ক্ষেত্ৰত সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব। উচ্চ পদবী লাভৰ যোগ দেখিবলৈ পোৱা যাব। কৰ্মত বহুদূৰ আগুৱাই যাব পাৰিব। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে উন্নতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। কিন্তু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে এই সময়ত যদি আপোনালোকে কাৰোবাক দান দক্ষিণা কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু বেছি পুণ্য লাভ হ'ব। ঘৰত সম্পত্তি লাভ হ'বলৈ ধৰিব। মা দুৰ্গাৰ আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। এটাৰ পিছত ইনটো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বেলেগৰ কামত চকু নিদি এইখিনি সময়ত আপোনালোকে নিজৰ কামত চকু দিয়াটো অত্যন্ত দৰকাৰ। এইখিনি সময়ত আপোনালোকে ঘৰত যদি অকণমান চকু দিয়ে ঘৰত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব আৰু ঘৰৰ পৰা অভাৱ অনাটন নোহোৱা হৈ পৰিব। 2 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ এইখিনি সময়ত আপোনালোকে কিছুমান আৰাম পাবলৈ সক্ষম হ'ব। ব্যক্তিগত জীৱনত সুখ অনুভৱ কৰিব পাৰিব। নতুন যদি যান বাহন কিবা কিনিব বিচাৰে তেনেহ'লে আপোনালোকৰ ওপৰত পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব। মা লক্ষ্মী আৰু গণেশ দেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ সময় মধুময় হৈ পৰা দেখিবলৈ পোৱা যাব। কন্যা ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকে বহু ভাল ফল উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত শুভ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব। যদি কিবা কাম আপোনালোকৰ ৰৈ আছে কৰিবলৈ চেষ্টা কৰিও কৰিব পৰা নাই তেনে ক্ষেত্ৰত এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। আত্মীয়ৰ পৰা সহায় সহযোগিতা আৰু সমৰ্থন লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। পাৰিবাৰিক জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সহযোগীৰ পৰা বা সহকৰ্মীৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব। এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে। কন্যা ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা থাকিব, যাৰ ফলত তেওঁলোকে যি পৰিকল্পনা কৰি থৈছিল সেই পৰিকল্পনা সিদ্ধি হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব।
3 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি এই ধনতেৰছত তুলা ৰাশি জাতক জাতিকাসকলৰ কাৰণে আৰ্থিক ক্ষেত্ৰত বহু শুভ দেখিবলৈ পোৱা যায় কেৰিয়াৰত আপোনালোকে সফলতা লাভ কৰিব পাৰিব ব্যয় মাত্ৰা আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আপুনি সম্পত্তি উপাৰ্জন কৰিব পাৰিব বা প্ৰাপ্য সম্পত্তি আদায় কৰি ল'ব পাৰিব বিনিয়োগৰ পৰিকল্পনা যদি দীৰ্ঘদিনৰ পৰা আপোনালোকে কৰি আছিল সেই পৰিকল্পনা সিদ্ধি কৰাৰ এইখিনি শুভ সময় বুলি ক'ব পৰা যায় পিতৃ-মাতৃৰ সহায়ৰ ক্ষেত্ৰত বা পিতৃ-মাতৃৰ সহায়ত আপোনালোকে আৰ্থিক লেনদেনৰ ক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব নতুনকৈ যদি কিবা চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব সামাজিক ক্ষেত্ৰত খ্যাতি লাভ কৰিবলৈও আপোনালোক সক্ষম হ'ব মা লক্ষ্মীৰ পৰম কৃপাৰ ফলত আপোনালোকৰ সকলো কামতে সফলতা আহিব আপুনি অৰ্থ প্ৰচুৰ পৰিমাণে উপাৰ্জন কৰিব পাৰিব এই সময়খিনি আপোনালোকৰ কাৰণে বহু ভাল বুলি ক'ব পৰা যায় ঘৰলৈ অৰ্থ অহাৰ যোগ নামি আহিব কৰ্মক্ষেত্ৰতো আপোনালোকে নিজৰ প্ৰতিভা দেখুৱাব পাৰিব সকলো কামতে আপোনালোকে সকলোৰে মন জয় কৰি তুলিব পাৰিব কৰ্মক্ষেত্ৰত সম্পূৰ্ণ ভাল ফল লাভ কৰিব পাৰিব উপাৰ্জনৰ বাট মুকলি হৈ পৰিব কিন্তু খৰচৰ প্ৰতি অকমান নিৰন্তৰ ৰাখিব লাগিব কিছুমান কাম কৰাৰ ফলত তাৰ পৰা আপোনালোকে উচিত ফল লাভ কৰিব পাৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই ধনতেৰছৰ ফলত আপোনালোকৰ জীৱনলৈ নামি আহিব নতুন নতুন সুযোগ সুবিধা দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব নতুনকৈ দাম্পত্য জীৱনৰ ক্ষেত্ৰত আপোনালোকে পাতনি মেলিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব ঘৰলৈ নতুন সম্পদ আহিব বা ভাল খবৰ অহাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব চাকৰি কৰি থকা লোকসকলে কিছু আৰাম পাবলৈ এইখিনি সময়ত সক্ষম হ'ব কোনো ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি আপোনালোকে বিনিয়োগ কৰিম বুলি ভাবিছে তেনেহলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব ইয়াৰ পৰাও আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব এটা কাম নিশ্চয় আপোনালোকে কৰিব পাৰিব যে কাৰোবাক সহায় সেই কাম যদি আপোনালোকে কৰে তেনেহলে মা লক্ষ্মী আৰু গণেশ দেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব 4 নম্বৰ ৰাশিটো হ'ল ধনুৰাশি জাতক জাতিকাসকলৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আপোনালোকৰ চাকৰি এবং ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত হঠাৎ লাভ বৃদ্ধি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট সফলতা নামি অহা দেখিবলৈ পোৱা যাব এই ধনতেৰছৰ ফলত ঘৰত সুখ শান্তি নামি আহিবলৈ ধৰিব কৰ্মক্ষেত্ৰত সফলতা লাভ হ'ব এই সময়ত আপোনালোকৰ সকলো ফালৰ পৰা উন্নতি আহিব উপাৰ্জনৰ বাট মুকলি হৈ পৰিব ঘৰত অৰ্থ জমা হ'বলৈ ধৰিব আৰু ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব সকলো ফালৰ পৰা উন্নতি আহিব লগতে কৰ্মক্ষেত্ৰত আপোনালোকে সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব চাকৰি কৰি থকা লোকসকলৰ জীৱনত চলি থকা সমস্যাবোৰ নোহোৱা হৈ পৰিব আপুনি কৰ্ম সঠিকভাৱে কৰিব পাৰিব আৰু সঠিকভাৱে অন্তও কৰিব পাৰিব উপাৰ্জনৰ যোগ আপোনালোকৰ জীৱনলৈ নামি আহিছে নিবনুৱাসকলৰ কাৰণে মনৰ আশা পূৰ্ণ হৈ পৰিব দূৰ সম্পৰ্কীয় কৰ্মটো সফলতা অৰ্জন কৰিব পাৰিব এই সময়খিনি আপোনালোকৰ কাৰণে কৰ্মৰ কাৰণে বহু শুভ হ'ব প্ৰেমৰ কাৰণে আপোনালোকৰ বহু বেছি অনুকূল বুলি ক'ব পৰা যায় যথেষ্ট সফলতা প্ৰেমত দেখিবলৈ পোৱা যায় প্ৰেম বিবাহৰ যোগ নামি আহিছে দূৰ ভ্ৰমণ কৰিব বিচাৰিলেও আপোনালোকে নিখন্দেহে কৰিব পাৰিব বা সুন্দৰভাৱে কৰিব পাৰিব ঘৰুৱা ক্ষেত্ৰত যদি কিবা কাম আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব 5 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ এই ধনতেৰছৰ ফলত আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব আপোনালোকে যদি ধনৰ কাৰণে কিবা কষ্ট ভোগ কৰি আছে বা জীৱনত যদি আপোনালোকৰ সমস্যা চলি আছে এই সকলোবোৰ নোহোৱা হৈ পৰিব কৰ্মক্ষেত্ৰতো আপোনালোকে সুচাৰুভাৱে কৰ্ম কৰিব পাৰিব আৰু উচ্চ পদবী লাভৰ যোগ দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ মান বৃদ্ধি পাবলৈ ধৰিব পাবলগীয়া ধন আদায় কৰি সুন্দৰভাৱে ল'ব পাৰিব সৰু সুৰা ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণে অত্যন্ত শুভ দেখিবলৈ পোৱা যাব চাকৰি কৰি থকা লোকসকলৰ কাৰণে চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দময় পৰিৱেশ বিৰাজ হ'ব কোনো ডাঙৰ কাম আপোনালোকৰ হাতলৈ আহিব কিন্তু সেই কাম হাতলৈ আহিছে বুলি আপোনালোকে কেতিয়াও ভয় খোৱাটো উচিত নহয় ইয়াৰ ফলত দেখিবলৈ পাব যে মা লক্ষ্মী আৰু গণেশ দেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত বিশেষভাৱে পৰিবলৈ ধৰিছে যাৰ ফলত আপোনালোকে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব ঘৰত চলি থকা কণ্ডল দূৰ হৈ পৰিব নতুনকৈ সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰিব আপোনালোকৰ সমস্যা হৈ আপোনালোকৰ কাৰণে মই এটা ভিডিও লৈ আহিম তেনেহলে আজিলৈ নমস্কাৰ